চাওক এটা সময় আহিব তৰুণ গগৈ ডাঙৰীয়া গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পাছত যিমানখিনি মুখ্যমন্ত্ৰী হৈছে বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া সেই তালিকাখনত গগৈ ডাঙৰীয়া অসমৰ মানুহৰ মনত এতিয়াও এটা চিৰপৰিচিত আৰু অত্যন্ত সন্মানিত ব্যক্তি। এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সহ্য কৰিব নোৱাৰে আৰু নোৱাৰাৰ কাৰণটো আপোনালোকে সবেই জানে, এইটো ব্যক্তিগত। কাৰণ তেওঁক চকীখন এৰি দিয়া হোৱা নাছিল। তাৰপাছত এছ আলুলে যেতিয়া ধমকি দিলে তেতিয়া জেলৰ পৰা বাচি থাকিবৰ কাৰণে দল বগৰাব লগা হ'ল। পিছত সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰি বিজেপি ইলেকশ্যন খেলিছিলে 16 চনত, সবেই জানে। 21 চনত পোষ্টাৰত কাৰ ফটোখন ডাঙৰ আছিলে? 21 চনৰ এছেম্বলি ইলেকশ্যনত 3খন ফটো আছিলে বিজেপি পোষ্টাৰত। এটাতকৈ ডাঙৰখন আছিলে সোণোৱাল ডাঙৰীয়া, মিডিয়ামখন আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, থাৰ্ডখন আছিলে ৰঞ্জিত দাস ডাঙৰীয়া। এতিয়া দুইফালৰ দুজন নাইকিয়া হ'ল। আৰু এই মানুহজন এই চৰিত্ৰ নতুন নেকি? ভিগু ফুকন ডাঙৰীয়া এসময়ত খাছ মানুহ আছিলে তেখেত, মনত পেলাব আপোনালোকে। তেতিয়া বহুত মানুহ এইটো স্কুলীয়াত আছিলে। ভিগু ফুকন ডাঙৰীয়া চবতছে খাছ মানুহ আছিলে। তাৰপাছত প্ৰফুল্ল মহন্ত ডাঙৰীয়া খাছ মানুহ হ'ল। তাৰপাছত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া খাছ মানুহ হ'ল। তাৰপাছত তৰুণ গগৈ ডাঙৰীয়াৰ খাছ মানুহ হ'ল। তাৰপাছত সোণোৱাল ডাঙৰীয়া খাছ। কোনজন খাছ মানুহক তেওঁ বাদ দিলে কওক? মোদী ডাঙৰীয়াৰ বিৰুদ্ধে কমলপুৰৰ মিটিঙত কি বুলি কৈছিলে কওক? ৰিক্সা ওলাই চৰিয়াব নৰেন্দ্ৰ মোদী। মোৰ লগতে তেজপুৰত মই যেতিয়া MP খেলিছিলোঁ, মোৰ কাষত থিয় হৈ পেলাই কি বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মাই? যে গুজৰাটৰ পানী পাইপৰ মাজেদি মুছলমানৰ তেজ যায়। এতিয়া তেওঁতকৈ ডাঙৰ হিন্দু নাই, তেওঁতকৈ ডাঙৰ মোদী ভক্ত নাই। এতিয়া কিমান ডাঙৰ ভাৱৰীয়া অসমৰ কোনো নাট্যকাৰ, কোনো ভাৱৰীয়াই কম্পিটিশ্যন কৰি তেওঁৰ লগত জিকিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাজনীতিত পৰিচিত হৈছিলে 2001 চনত জালুকবাৰী সমষ্টিত টিকেট দি জিকাই অনাৰ পিছত 2002 চনৰ পৰা প্ৰায় 15 চনলৈকে একেৰাহে বিভিন্ন গুৰুত্বপূৰ্ণ পদত যিজন মানুহক মন্ত্ৰী কৰি ৰাখিছিল। আৰু এদিন তৰুণ গগৈ ডাঙৰীয়াই ৰাজহুৱা অকপট স্বীকাৰোক্তি কৰিছিলে যে হিমন্ত বিশ্ব শৰ্মাই যদি ফাইল এটা লৈ আহে মই চকু মুদি চহী কৰোঁ। সেই মানুহজন জীয়াই থাকোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ লালসাত কংগ্ৰেছ দলটোৰ ভিতৰত যিখিনি কৰিলে সেয়া সকলোৰে বিদিত আৰু জ্ঞাত। মই এইখিনি ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। কিন্তু এজন মানুহ মৃত্যুৰ পিছত 3 বছৰ এই প্ৰতিবেদনখন গাপ দি ৰাখি যি ধৰণে তৰুণ গগৈ ডাঙৰীয়াক জনমানসত কুলসিত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে, মই ভাবোঁ যে ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বী হওক, শত্ৰু হওক, মৃত্যুৰ পাছত এনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাদ দি বেলেগ কোনোবাই কাৰোবাক খেদি ফুৰিছে বুলি মোৰ মনত নধৰে আৰু মোৰ মনত নাই। কালি বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে তৰুণ গগৈ ডাঙৰীয়া দুৰ্নীতিৰ চৰ্দাৰ। দিলীপ শইকীয়া ডাঙৰীয়া বিজেপি দলৰ এজন পুৰণা কৰ্মী, এতিয়া সভাপতি হৈছে। তেখেত যেতিয়া বিজেপিৰ সাধাৰণ এজন কৰ্মকৰ্তা আছিলে তেতিয়া তেখেতৰ সভাপতি আছিলে সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। যদি তৰুণ গগৈ ডাঙৰীয়াই দুৰ্নীতিৰ চৰ্দাৰ হয় তেতিয়াহ'লে সেই সময়ৰ বিজেপি দলৰ সভাপতি সোণোৱাল ডাঙৰীয়াই যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ চলি আছিল সেই সময়ত কিয় কিতাপ প্ৰিণ্ট কৰি উলিয়াইছিল যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ চৰ্দাৰ বুলি? এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে দিলীপ শইকীয়া সোণোৱালে কথাবিলাক কৈছে নে হিমন্ত বিশ্ব শৰ্মাৰ চুটলিপি মতে কৈছে, সেইখিনিও নিশ্চয় অসমৰ ৰাইজে বিচাৰ কৰিব। বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ কথা বতৰা চলি থাকোঁতে ৰাকেশ পালৰ ফ্লেটত হিমন্ত বিশ্ব শৰ্মাই দিয়া তালিকা ওলাইছিল বুলি কথাটো সবেই জানে। মঙলদৈ এগৰাকী বিধায়কৰ পৰিয়ালত
7জন নে 9জনৰ চাকৰি হোৱা বুলি সবেই জানে। সেই কথাবিলাক কিন্তু প্ৰতিবেদনত উল্লেখ নাই। বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতি মোৰ এটা সাংঘাতিক সন্মান আৰু কৃতজ্ঞতাৰ ভাৱ আছিলে যে তেখেতে অসম চুক্তিৰ 5 নং 6 নং দফা সম্পৰ্কটো এটা ৰাজ্যখনৰ স্বাৰ্থ জড়িত বিষয়ত তেখেতে আমাৰ মুখৰ কথাবিলাক তেখেতে লিপিবদ্ধ কৰি পেলাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণক দিয়াত ব্যৰ্থ হ'লেও অসমৰ তদনন্তিত মুখ্যমন্ত্ৰীক দিছিল। কিন্তু তেখেতৰ দৰে এজন ব্যক্তিয়ে জীৱনৰ শেষ বয়সত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এটা এনেকুৱা ৰিপৰ্ট বনাই দিব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। সবেই জানে এইটো কথা, সবেই জানে। মই তথ্য প্ৰমাণ দিয়াত অসুবিধা হ'ব। সেই সময়ত ময়ো সেই সময়ত গৃহ বিভাগৰ সংসদীয় সচিব আছিলোঁ অসম চৰকাৰত। সবেই জানে যে ৰাকেশ পাল ডাঙৰীয়াক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰা যি 3জন কেবিনেট মন্ত্ৰী, সেই 3জন এতিয়া বিজেপি দলত আছে। এজন মুখ্যমন্ত্ৰী হৈ আছে বিজেপিত, এজন বিত্তমন্ত্ৰী হৈ আছে, আৰু গৌতম ৰয় ডাঙৰীয়া বিজেপিত জইন কৰি এতিয়া ডিঙে ডিপাঙে ঘূৰি আছে। 3জন মানুহৰ প্ৰেছাৰ হেঁচাত তৰুণ গগৈ ডাঙৰীয়াই যে ৰাকেশ পালক চেয়াৰমেন দিছিলে, এইটো সৰ্বজন বিদিত। সেই 3জনৰ সম্পৰ্কত একো উল্লেখ নাই। মাত্ৰ 900 পৃষ্ঠাৰ এখন প্ৰতিবেদন, 900 পৃষ্ঠাৰ প্ৰতিবেদন মই বুকুত হাত দি ক'ব পাৰোঁ, ময়ো এতিয়ালৈকে পূৰাকৈ পঢ়া নাই, কেইটামান পৃষ্ঠা পঢ়িছোঁ। আৰু কোনো অসমৰ মানুহে এতিয়ালৈকে 900 পৃষ্ঠা পঢ়ি শেষ কৰিছোঁ বুলি ক'ব নোৱাৰে। কোনেও পঢ়া নাই, মই জানো এই কথা। কাৰণ অসমীয়া মানুহে 900 পৃষ্ঠা দুদিনত পঢ়ে নে নপঢ়ে সেইটো আমাৰ ধাৰণা আছে। মই প্ৰতিক্ৰিয়া দিয়াৰ সময় লৈছিলোঁ যে প্ৰতিবেদনখন সম্পূৰ্ণকৈ পঢ়ি লওঁ, কিন্তু এটা পৃষ্ঠা এটা নিউজ চেনেলে উলিয়াই দিলে যে গোটেই 900 পৃষ্ঠাৰ ভিতৰত এতিয়া অসমৰ কাৰণে APSC কেলেংকাৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠাটো হৈছে কি 502 নম্বৰ পৃষ্ঠা। 1ৰ পৰা 501 নম্বৰ পৃষ্ঠালৈকে কোনো নপঢ়ে, আৰু 503 নম্বৰ পৃষ্ঠাৰ পৰা 900 পৃষ্ঠালৈকে কোনো কথা নাই। অকল 502 নম্বৰ পৃষ্ঠাটো য'ত তৰুণ গগৈ ডাঙৰীয়াৰ নাম আছে। তাৰমানে অৰ্থটো কি যে 900 পৃষ্ঠাৰ প্ৰতিবেদনত যিবিলাক মানুহে চাকৰি পালে, অলপ দিনৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মানৱতাৰ দৃষ্টিভংগীৰে কথাবিলাক বাদ দিব লাগে। আৰু 3 বছৰ আগতে দিবলগীয়া প্ৰতিবেদনখন 3 বছৰ গাপ দি ৰাখিলে। যেতিয়া হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ, গৌতম ৰয়ৰ নামটো ওলাই গ'ল আৰু মুখ্যমন্ত্ৰীৰ নামটো সোমোৱাত সফল হ'ল, ইলেকশ্যন হ'লে এবছৰ থাকোঁতে এতিয়া বিষয়টো ৰৌজাল বৌজাল কৰিবৰ কাৰণে এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰি 502 নম্বৰ পৃষ্ঠাটো এতিয়া অসমৰ মূল জ্বলন্ত সমস্যা তল পেলাব বিচৰা হৈছে। উমৰাংচুৰ খনিত যিজন শ্ৰমিক প্ৰথমতে উদ্ধাৰ হৈছিলে জীৱনতে, আপোনালোকৰ টিভিত মই দেখিছোঁ যে 24-25জন শ্ৰমিক তাত সোমাই আছে বুলি তেওঁ কৈছিলে, যিজন মানুহে ওলাই আহিছিলে। এতিয়া সেই শ্ৰমিকজন আমি কোনেও বিচাৰি উলিয়াব নোৱাৰোঁ। যিজনে একেলগে 25জন শ্ৰমিকৰ সৈতে ভিতৰলৈ সোমাইছিলে, 4জন উদ্ধাৰ হ'ল, 20জনৰ মৃতদেহ এতিয়াতো জীয়াই থকা নাই, পৰিয়ালে ঘূৰাই নাপালে। ৰেড হ'ল মাইনিং মুখ্যমন্ত্ৰীয়ে চলা নাই বুলি কৈ টুইটাৰত লিখিছিলে যে কয়লা চিণ্ডিকেট চলি আছে। বিজেপিৰ কেন্দ্ৰীয় লেভেলত খলমল বচি গ'ল যে হিমন্ত বিশ্ব শৰ্মা চিণ্ডিকেটৰ লগত জড়িত। অলপ দিনৰ আগতে অখিল গগৈ ডাঙৰীয়াই তেখেতৰ সম্পত্তিৰ এখন তালিকা উলিয়াই দিছিলে। যদি বিয়াত এটা উপহাৰ লোৱাৰ কাৰণে এজন মানুহ খলনায়ক হ'ব পাৰে, তেতিয়াহ'লে ডলি গগৈ নামত যদি বাগান থাকিলেহেঁতেন, ডলি গগৈ নামত যদি টিভি চেনেল থাকিলেহেঁতেন, ডলি গগৈ নামত যদি স্কুল থাকিলেহেঁতেন, ডলি গগৈ নামত যদি ৰিচৰ্ট হ'লহেঁতেন, ডলি গগৈয়ে যদি টাইম এডটো কিনি ল'লেহেঁতেন, ডলি গগৈয়ে যদি পেপাৰ কিনিলেহেঁতেন, ডলি গগৈয়ে যদি ৰেভিনিউ ছাৰপ্লাছ লেণ্ডবিলাক দখল কৰিলেহেঁতেন, তেতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই কি বুলি ক'লেহেঁতেন, শব্দটো কি ব্যৱহাৰ কৰিলেহেঁতেন? তাৰমানে তৰুণ গগৈ ডাঙৰীয়া এইটো অপৰাধ হ'ল
যে মুখ্যমন্ত্ৰী থাকোঁতে 6টা 7টা টিভি চেনেল খুলিব নোৱাৰিলে। তৰুণ গগৈ ডাঙৰীয়া এইটো অপৰাধ আছিল নেকি যে মুখ্যমন্ত্ৰী থাকোঁতে স্কুল খুলিব নোৱাৰিলে, প্ৰাইভেট স্কুল, বাগান কিনিব নোৱাৰিলে, পুলিচত ইন'ভা ভাড়ালৈ দিব নোৱাৰিলে, পিপি কিটৰ টেণ্ডাৰ লৈ ঠিকা কৰিব নোৱাৰিলে, ফ্লাইঅভাৰ ডেকৰেশ্যনৰ ঠিকা কৰিব নোৱাৰিলে? এইটো তৰুণ গগৈ ডাঙৰীয়াৰ অপৰাধ আছিলে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে কৈছিলে সেইটো সম্পৰ্কত দিলীপ শইকীয়াই কি কয়? এই যে এছ আলুলীয়া ডাঙৰীয়াই গুৱাহাটীত যে প্ৰেছ মিট কৰিছিলে যে কাৰ্পেটৰ তলত থকা ফাইল উলিয়াই পেলাই হেণ্ডকাপ লগাই লৈ যাম, তেতিয়াতো কেন্দ্ৰত বিজেপি চৰকাৰ, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী। এছ আলুলীয়া ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়া জীয়াই থাকোঁতে গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীকে হেণ্ডকাপ লগাম বুলি কৈছিলে। তৰুণ গগৈ ডাঙৰীয়া জীয়াই থাকোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল গগৈ ডাঙৰীয়া, তেতিয়া সোণোৱাল ডাঙৰীয়া গগৈ ডাঙৰীয়াৰ বিৰুদ্ধেতো এনকুৱাৰী ডিমাণ্ড কৰা নাছিলে। কিতাপ আছে, এতিয়াও আপোনালোকৰ গুৰিতো কিতাপখন আছে। গতিকে বন্ধুসকল, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আহ্বান জনাম যে আপোনাক এতিয়া পুলিচ, ছিকিউৰিটি, বিভিন্ন চালা চামুণ্ডাসকলে ঘেৰি ৰাখি আপুনি বৰ সুৰক্ষিত বুলি ভাবিছে। অসমৰ ৰাইজেতো যি বিচাৰ কৰিব লাগে কৰিবই 26 চনত, সেই বিচাৰৰ দায়িত্ব আমাৰো আছে। কিন্তু এই যে এগৰাকী মৃত ব্যক্তি, অসমৰ সংস্কৃতি, পৰম্পৰা, ৰীতি নীতি সকলো ভৰিৰে মোহাৰি যে এজন মৃত ব্যক্তিক আপুনি জনমানসত সেৱা প্ৰত্যাপন্ন কৰিবলৈ এই ধৰণৰ ষড়যন্ত্ৰত নিমজ্জিত হৈছে, এই কথা মই নদী ক'ব পৰা এজন আধ্যাত্মিক ব্যক্তি হিচাপে যে ভগৱানে আপোনাক ক্ষমা নকৰে। ভগৱানেও বিচাৰ কৰিব। যিজন মানুহ সংসাৰত নাই, যিজন মানুহে স্কুল খোলাক বাদ দি পেলাই ষ্টেডিয়াম বনালে, যিজন মানুহে হাতত বন্দুক লৈ থকা মানুহক আনি ৰাষ্ট্ৰীয় পতাকাত চেলুট ল'বলৈ শিকালে, যিজন মানুহৰ দিনত মানুহে কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল, ASTC, ASCB বন্ধ হৈ গৈছিল, টি কৰ্পৰেশ্যনৰ বাগান দেউলীয়া হৈ বন্ধ হৈ গৈছিল, যিজন মানুহে অসমক অৰ্থনৈতিকভাৱে এটা স্থিৰতা দিলে, ৰাষ্ট্ৰীয় গেম পাতিব পৰা এটা আন্তঃগাঁথনি অসমত বনাই দিলে, অকল মোৰ বিহপুৰীয়া সমষ্টিতে মোৰ 10 বছৰীয়া কাৰ্যকালত 84খন RCC দলং বনাইছিলোঁ। এতিয়া অজন্তা নেওগ ডাঙৰীয়ানে কওক সঁচা নে মিছা? তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী তেতিয়া অজন্তা নেওগ PWD মিনিষ্টাৰ। অকল মোৰ বিহপুৰীয়া সমষ্টিত মই 84খন দলং বনাইছোঁ RCC। এখন দলঙৰ মূল্য 37 কোটি, তাৰপিছতখন একেবাৰে কম দামীখন 1 কোটি। অকল মই এটা সমষ্টিৰ কথা কৈছোঁ। সেই মানুহজন মৃত্যু হোৱাৰ আজি 6 বছৰৰ পাছত ইমান ষড়যন্ত্ৰ, মই সঁচাকৈ সন্দিহান যে আমি কিয় ৰাজনীতি কৰি আছোঁ। কয়লা কেলেংকাৰী তদন্ত দিবলৈ সাহস নাই, কয়লা কেলেংকাৰীৰ লগত জড়িত দেৱলাল গাৰ্লুচাক ঘৈণীয়েকক ধৰিবলৈ সাহস নাই, লুটপাতে কোনোবা এজন মহন্তৰ ঘৰত কেনেকৈ চিণ্ডিকেটৰ পইচা সোমায়, এজন মন্ত্ৰীয়ে MLA মন্ত্ৰী চবকে কেনেকৈ টকা বিলায়, সব মানুহে জানে। এজন মন্ত্ৰীয়ে 60 লাখ 70 লাখ টকীয়া গাড়ী, কোনো ফাইল নাই, কোনো মেইনটেনেন্স নাই। কেনেকুৱা ধৰণে চিণ্ডিকেট, কোনটো চিণ্ডিকেট চলে নাই? কণী চিণ্ডিকেট নাই নে, চুপাৰী চিণ্ডিকেট নাই নে, আলুগুটি চিণ্ডিকেট নাই নে, পিঁয়াজৰ চিণ্ডিকেট নাই নে, কয়লাৰ নাই নে, কাঠৰ নাই নে, বালিৰ নাই নে, শিলৰ নাই নে, ক'ত চিণ্ডিকেট নাই? সব কথাত মৌন, খালি তৰুণ গগৈ। সেইকাৰণে বন্ধুসকল, মই অকল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নহয়, এগৰাকী অসমীয়া নাগৰিক হিচাপে মই সঁচাকৈ হতভম্ব যে যিজন মানুহে 87 বছৰ বয়সত মৃত্যু হৈছে, মুখ্যমন্ত্ৰী পদবী যোৱাৰ পাছতো বহু বছৰ অসমৰ ৰাজনীতিত আছে, সেই মানুহজন মৃত্যু হোৱাৰ পাছত আজি যিধৰণে টানি আনিব বিচাৰিছে কবৰৰ পৰা, এইটো অসমীয়া জনজীৱনে কেতিয়াও সহ্য নকৰে আৰু এই কথা ভগৱানেও সহ্য নকৰে। এইখিনিয়ে মোৰ ক'বলগীয়া। চাওক, নীতি বহিৰ্ভূতভাৱে বৃদ্ধি কৰিব নোৱাৰে। তেওঁৰ এপইণ্টমেণ্ট লেটাৰত ৰাকেশ পালক সেইবাৰত মই ক'বলগীয়া একো নাই। এনকুৱাৰী হওক, দোষী শাস্তি হওক, কিন্তু এজন সাক্ষীয়ে কৈ দিলে
সেইকাৰণে গোটেই কথাটো শেষ হৈ যাব। সেই সাক্ষীজনৰ ক্ৰেডিবিলিটি কিমান? এই সোণোৱাল ডাঙৰীয়াই যে কৈছিলে কিতাপত লিখি, সেইটো ক্ৰেডিবিলিটি নাই কেলে? এছ আলুৱালিয়া ডাঙৰীয়াই যে কৈছিলে সেইটো কেলে ক্ৰেডিবিলিটি নাই? এতিয়া বাটত ধৰি কোনোবা ডেকা বুলি মানুহজনে কিবা এটা কৈ দিলে, তেওঁ কথাটো গুৰুত্বপূৰ্ণ, এছ আলুৱালিয়াৰ কথাটো গুৰুত্বপূৰ্ণ নহয়, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথাটো গুৰুত্বপূৰ্ণ নহয়। মই কৈ আছোঁ আপোনালোকক, মই চৰকাৰত আছিলোঁ সেই সময়ত, যে 3জন মানুহ নাম নাই, গুৰুজ্যোতি দাসৰ নাম নাই, ৰিপৰ্টটো আপুনি মোক কওক, আপোনালোকে কওক। আমি এজন জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সন্মুখলৈ যেতিয়া আহোঁ, আমি আধৰুৱা হৈ আহিব নালাগে। মই এইটো প্ৰত্যাহ্বান জনাব পাৰোঁ যে কোনো এজন মানুহে এতিয়ালৈকে 900 পৃষ্ঠা নাই পোৱা, অকল 502 নম্বৰ পৃষ্ঠাটোক লৈ লাগি আছে। আৰু 502 নম্বৰ পৃষ্ঠাটো কোনে উলিয়াই দিছে, কেনেকৈ গম পালে? সেইটো প্ৰথম কোন চেনেলত ওলাইছে 502 নম্বৰ পৃষ্ঠা বুলি? সেই চেনেলটোৱে অকলে কেনেকৈ গম পালে? বাকী চেনেলটো ওলোৱা নাই। আপুনি কওক, আপোনালোকে কওক যে মই পঢ়িছোঁ 300 পৃষ্ঠা। আপুনি সেই যিবিলাক মানুহক বিপ্লৱ শৰ্মা ডাঙৰীয়াই চাকৰিৰ পৰা খেদিব লাগে বুলি কৈছে, তেনেকুৱা মানুহটো এতিয়া এনকুৱাৰী কমিটিৰ নাম আছে। আৰু অলপ দিনৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে নে, তেওঁৰ শত্ৰু এতিয়া চাকৰি কৰা মানুহখিনি নহয়, যোন আমাৰ সমাজত যিটো পৰম্পৰা আছে, শাস্ত্ৰত লিখা আছে যে বেয়া কাম কৰাজনো দোষী, আৰু বেয়া কাম কৰিবলৈ উচতনি দিয়াজনো দোষী, আৰু বেয়া কাম কৰি মনে মনে বেয়া কাম কৰি থকা দেখি মনে মনে থকাজনো দোষী। মৌনম সন্মতি লক্ষণম। গভৰ্ণমেণ্ট ইজ এ কালেক্টিভ ৰেছপনচিবিলিটি। দিছ ইজ এ ডিচিশ্যন অফ এ কেবিনেট। ৰাকেশ পালৰ এপইণ্টমেণ্টৰ যিটো এপ্ৰুভেল, ডেট ৱাজ দ্য ডিচিশ্যন অফ এ কেবিনেট। কেবিনেটখনৰতো 3জন মানুহ দেখোন বিজেপিতে আছে। এইটো নহয়, ইলেকশ্যনৰ সময়ত দেখিছে যে এজন মানুহৰ সম্পত্তিৰ লিষ্ট অখিল গগৈ ডাঙৰীয়াই টিভিত উলিয়াই দিলে, 1 পৃষ্ঠা ওলোৱা নাই জানো? আছে, মই আপোনালোকৰ হোৱাটছএপত দি দিম। মোক অখিল গগৈ ডাঙৰীয়াই যিখন লিষ্ট উলিয়াইছিলে, গতিকে ইমান সম্পত্তিৰ লিষ্ট ওলাই গ'ল। গতিকে আগৰ মুখ্যমন্ত্ৰীজন নিকা আছিলে, এইজনটো ভ্ৰষ্টাচাৰী, দুৰ্নীতিপৰায়ণ, সম্পত্তিৰ তালিকা মানুহ হাতে হাতে পৰি গ'ল। বেলেগৰ ঘৈণীয়েকৰ লগত লাগি থাকোঁতে ৰাইজৰ মাজত নিজৰ ঘৈণীয়েকৰ কথা আলোচনা হ'বলৈ আৰম্ভ হৈছে। গতিকে এতিয়া বিষয়বিলাক গাপ দিবলৈ নিজৰ দৈনন্দিনভাৱে জনপ্ৰিয়তা যিটো হ্ৰাস পাইছে, সেইটো ধৰি ৰাখিবৰ কাৰণে, উমৰাংচুৰ নিচিনা ঘটনাবিলাকক ধৰি ৰাখিবৰ কাৰণে এটা ইছ্যু লাগে। আমাৰ মিডিয়াক, আমাৰ ৰাইজক এটা হোমৱৰ্ক দিব লাগে। সেইটো তেওঁ আৰম্ভণিৰ পৰা কৰি আহিছে। আগতে যেতিয়া বিৰোধীত আছিলে বিজেপি বিৰোধী দলবিলাক, তেতিয়া আমাক চবকে CI এজেণ্ট বুলি কয়, CI এজেণ্ট বুলি কয়। এতিয়া যেতিয়া শাসনলৈ আহিলে অভ্যাসটো থাকি গ'ল। মনত পেলাব আপোনালোকে, আমি যেতিয়া স্কুলীয়া ছাত্ৰ, কলেজৰ ছাত্ৰ, তেতিয়া কংগ্ৰেছ যেতিয়া শাসনত আছিলে, তেতিয়া যিকোনো কথাত বিৰোধীয়ে কংগ্ৰেছক কয় CIA এজেণ্ট। এতিয়া যেতিয়া বিজেপি শাসনলৈ আহিলে, এতিয়া যিকোনো কথাত ISI এজেণ্ট। আপুনি কেৰেক্টাৰটো চাব। বিৰোধী পক্ষ সময়ত শাসনলৈ আহিলে, এতিয়া CIটো বাদ দি ISI আহি গ'ল। গতিকে আচল কথাবিলাক কিয় তল পেলাই ৰখা হৈছে? আজি বিভিন্ন 6 জনগোষ্ঠী আন্দোলন আৰম্ভ হৈছে। কালি টেটৰ টিচাৰে শেষত কালি আন্দোলন কৰি আছে, আপোনালোকে দেখিছে, আপোনালোকৰ টিভিতো দেখিছোঁ। কথাবিলাক আলোচনা নহয় এতিয়া। কম্পিউটাৰ টিচাৰৰ সমস্যা, গাঁওবুঢ়াৰ সমস্যা, অংগনাবাদী কৰ্মীৰ সমস্যা, আশা কৰ্মীৰ সমস্যা, এই কথাবিলাক এতিয়া কেনেকৈ আলোচনা নোহোৱাকৈ সময়টো নি থাকিব পাৰি 12 মাহ। 12 মাহৰ কাৰণে মই আজি আপোনালোকক কৈ দিওঁ, তেওঁ 12টা ইছ্যু উলিয়াই থৈছে। 12 মাহৰ কাৰণে মেজৰ 12টা বিষয় তেওঁ বাছি থৈছে। ফেব্ৰুৱাৰী মাহটো গ'ল ISI আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদন। মাৰ্চ মাহৰ কাৰণে তেওঁ আছে এজেণ্ডা, যাতে টুইন টাৱাৰ, ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে, বৰাকত মিনি ছেক্ৰেটেৰিয়েট, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা, গুৱাহাটী খোৱাপানীৰ সমস্যা, এইবিলাক যাতে মানুহ আলোচনা কৰিবলৈ সুযোগ নাপায়। কথা এতিয়া নকওঁ, বঁটাটোৰ কথা মই নকওঁ। আমাৰ আগৰ কেইবাজনো মুখ্যমন্ত্ৰীয়ে বঁটা পাইছে। আমাৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ভাৰতৰত্ন পাইছে। গতিকে অসমত যদি বঁটা দিবলগীয়া হয় মৰণোত্তৰভাৱে, কোনোবাই দিব পাৰে, কোনোবাই নিদিব পাৰে, তৰুণ গগৈৰ নাম নিশ্চিতভাৱে চৰ্চা হ'ব।
হ'ব হ'ব চৰকাৰে দিয়া নাই, আপোনালোকৰ দাবী কৰা মতে গঠন কৰি এখন কমিটিখনে ৰিপৰ্ট দিছে আৰু আপোনালোকে দাবী কৰিছিলে ৰাজহুৱা কৰিবৰ কাৰণে। চাওক, ৰাজহুৱা কৰা প্ৰতিবেদন দিয়ালৈ মই ক'ৰবাত আপত্তি কৰিলোঁ নেকি? নাই কৰা, কিন্তু বিপ্লৱ শৰ্মাৰ নহয়, বিপ্লৱ শৰ্মা ডাঙৰীয়াই প্ৰতিবেদনখন 3 বছৰ যে গাপ দিবলৈতো আগতে ওলাইছিলে। যেতিয়া ৰাকেশ পালৰ ফ্লেটত হিমন্ত বিশ্ব শৰ্মাৰ তালিকাখন মিডিয়াত ওলাই গ'ল, তেতিয়াহে প্ৰতিবেদনখন। আচ্ছা, এইটো কওকচোন, বিয়াত গিফ্ট দিয়াটো যে ধৰি আছে এতিয়া, বিস্কুট ফেক্টৰী কি চেন আছিলে এয়া চাউদাৰ কেলেংকাৰী, 10 লাখ টকা চেকখনোতো মাৰ্কেটত ওলাইছিলে। কি হ'ল কথাটো? বিস্কুট খাই থকা ফটোখনো ওলাইছিলে। বিস্কুট ফেক্টৰীৰ পৰা 10 লাখ টকা চেক এটা টিভি চেনেলক দিয়া চেকখনো ওলাইছিলে। কথাবিলাক গাপ পৰি গ'ল, কোনেও নুসুধে প্ৰশ্নটো। আপোনালোকে মোক যেনেকৈ সুধি আছে বাৰে বাৰে, বিজেপি মুখ্যমন্ত্ৰীক এই প্ৰশ্নটো সুধিব পাৰিবনে যে ভূপেন বৰাই কৈছে চাউদাৰ কোম্পানীৰ পৰা আপুনি 10 লাখ টকা চেক লৈছিলে, এজন DGPয়ে আত্মহত্যা কৰিলে, কেছটো নাইকিয়া হ'ল। এজন DGPয়ে নিজে কাণমূৰত গুলীয়াই আত্মহত্যা কৰিলে, এজন গায়কক ধৰি নি পেলাই কিমান দিন লকআপত ৰাখিলে, কথাটো গাপ হৈ গ'ল। কথাবিলাক সেইকাৰণে বৰ বেছি খুচিবলৈ যাব নালাগে। কিন্তু আটাইতকৈ দুখ আৰু দুৰ্ভাগ্যৰ কথা যে অসমৰ সভ্যতাত, অসমীয়া সভ্যতাত মৃত মানুহ একজনৰ পিছত এনেকুৱা ধৰণে গাঁতৰ পৰা খান্দি আনি এজন মানুহক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ ৰাজনীতিকভাৱে ইমান তললৈ যাব, এই পৰিৱেশ দেখিম বুলি আশা কৰি ৰাজনীতিলৈ কিন্তু অহা নাছিলোঁ।